সকলোকে স্বাগতম জনাই মই আজি নতুন এটি ফুলৰ ভিডিঅ' লৈ আহিছোঁ। এইজোপা ইমপ্ৰেশ্যন দেখিছেনে? মই বিভিন্ন ধৰণৰ মোৰ ফুলখিনি লৈ সকলো নহয় ইয়াৰ একাংশ ফুল লৈ মই আহিছোঁ আপোনালোকৰ কাষলৈ। আৰু উইণ্টাৰ গাৰ্ডেন টুৰ আজি এইটো আপোনালোকে শীতকালীন যিমানখিনি ফুল আছে মোৰ গোটেইখিনি দেখিবলৈ পাব। ডগ ফ্লাৱাৰ এইটো ইমপ্ৰেশ্যন ইমান ধুনীয়া ফুলিছে চাওকচোন, ডাবল ইমপ্ৰেশ্যন আৰু আছে ইমপ্ৰেশ্যন ভেৰাইটিছ আছে। মই ভিডিঅ'টো দেখুৱাম, জাষ্ট মই প্ৰথমতে কি আছে ন সেইখিনি দেখুৱাই লৈছোঁ। এইটো এটা ৰ'জ হয়, বহুত ধুনীয়া ৰ'জ। এইটো ভেৰাইটিছ বেলেগ হয়। এইটো হ'ল কালানচো আৰু এইটো হ'ল পপি আৰু এটা আনিছোঁ এইটো ইমপ্ৰেশ্যন আৰু এটা বেলেগ কোৱালিটিৰ। কেনেকুৱা লাগিছে চাওকচোন, ধুনীয়া লাগিছে ন, গোলাপৰ দৰে। আৰু বিভিন্ন ধৰণৰ ফুল লৈ মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এইটো হ'ল পেনজি আৰু আছে পেনজিখিনি এনেকৈ ফুলি আছে, ইমান ধুনীয়াকৈ পখিলাৰ দৰে লাগে আৰু উইণ্টাৰ ছিজনৰ ৰাণীৰ দৰে লাইক বাটাৰফ্লাই, ইমান সুন্দৰ চাওকচোন। মই প্ৰতিটো ফুলেই আজি আনিবলৈ চেষ্টা কৰিছোঁ। আটাইখিনি নহ'লেও মই উইণ্টাৰৰ অলপ ব্লুমিং ফ্লাৱাৰ কিছুমান আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো হ'ল ইমপ্ৰেশ্যন আৰু ইয়াৰ ভেৰাইটিছ, এইটো এটা বেলেগ ভেৰাইটিছ হয়। এই ভেৰাইটিছটো চাওক, এইটো কালাৰো বেলেগ হয়। আৰু এটা ভেৰাইটিছ মই লৈ আহিছোঁ, এইটো চাওক, এইটো এটা ডাবল কালাৰ। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ভেৰাইটিছ ইমপ্ৰেশ্যন মোৰ লগত আছে। আৰু এইখিনি হ'ল আমাৰ লোকেল ইমপ্ৰেশ্যন আৰু গোটেই বাগিচা জকমকাই আছে। আৰু এই ওখ হৈ নাযায়, চাপৰতে ফুলে আৰু সুন্দৰ বাগিচাখনক সুন্দৰ এটি ৰূপ দিয়ে। ৰুই দিয়াৰ লগে লগে এটা সৰু ডাল ৰুওঁ আৰু গোটেই টাবটো ভৰ্তি হৈ যায়। আৰু ব্লুমিং চাওক, হাই ব্লুমিং, ইমান ধুনীয়া হাই ব্লুমিং। বাৰ্বিনাৰখিনি চাওকচোন, এই ইমপ্ৰেশ্যনত তাতে ৰুই দিছিলোঁ মই। আছে বাৰ্বিনাৰ ভালেখিনি আছে, বেলেগতো আছে। এইটো ডগ ফ্লাৱাৰ, মই প্ৰথমতে এটা ডগ ফ্লাৱাৰ হেৰি দেখুৱাইছিলোঁ। এণ্টি ৰাইনম বুলি কয়। কৈছে শুনিছেনে, এণ্টি ৰাইনম বুলি কয়। ডগ ফ্লাৱাৰ আন এটা নাম এণ্টি ৰাইনম। কুকুৰৰ মুখখনৰ দৰে দেখে কাৰণে ডগ ফ্লাৱাৰ বুলি বহুতে কয়। আচলতে ইয়াৰ আচল নামটো হ'ল এণ্টি ৰাইনম। ইমান সুন্দৰকৈ ফুলি আছে, বাগিচাখনৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ এইবিলাক একোটা ফুল মোৰ বাগিচাত আছে। আৰু বিভিন্ন ধৰণৰ ভেৰাইটিছ আছে। মই আপোনালোকৰ সন্মুখলৈ কেইটামান ভেৰাইটিছে লৈ আহিছোঁ আজি। প্ৰায় 20-25টা ভেৰাইটিছ লৈ আনিছোঁ আপোনালোকৰ সন্মুখলৈ ফুলৰ। আৰু এইটো এটা সেই ডগ ফ্লাৱাৰে কালাৰ বেলেগ। গতিকে এই চাওকচোন, ইয়াত ডগ ফ্লাৱাৰে 3টা কালাৰ দেখুৱালোঁ। এইটো হোৱাইট, এইটো ডাৰ্ক ৰেড আৰু এটা চকলেট কালাৰ। এইখিনি ইমপ্ৰেশ্যনখিনি ইমান সুন্দৰকৈ ফুলিছে। আৰু ইয়াত এইটো চাওক, এই গোলাপটো বহুত সুন্দৰ লাগে, ফুলি থাকে গোটেই গছজোপা জাকজমক কৰি ফুলি থাকে। ইয়াৰ চাওকচোন, ইমান সুন্দৰকৈ চাপতে ফুলে, কিন্তু বহুত ওখ নহয়, জাষ্ট 1 মিটাৰতকৈ অলপমান ওখ। আৰু ফুল কিমান দিয়ে, এফুট হ'ব, খুব বেছি এফুট হ'ব ওখ। আৰু ফুল ইমান সুন্দৰ ফুল দিয়ে, বৰ্ণনা কৰিব নোৱাৰি। কিমানটা 1 ফুটৰ ভিতৰতে কিমান যে ফুল ফুলি আছে, আপোনালোকে যদি চাই দেখা পাব। এইখিনি গোটেইখিনি এই ফুলজোপাৰে চাওক, এই গোলাপজোপাৰে এইফালে ফুলিছে, এইফালে ফুলিছে, আটাইফালে ফুলিছে। আৰু প্ৰায় 20-25জোপা ফুলি আছে সেই গোলাপজোপাতে। এইজোপা আকৌ অলপ ডাঙৰ হৈ যায়, ওখ হৈ যায়। আৰু এই গোলাপজোপা মোহাৰি দিলেও সৰি নপৰে। মই আগতে এবাৰ আপোনালোকৰ আগত দেখুৱাইছিলোঁ। বহুত ফুলি আছে, এতিয়া বহুত ফুলিছে। আৰু কাটি আমি চাপৰ কৰিবলৈ চেষ্টা কৰোঁ কাৰণে, কাটি থাকোঁ কাৰণেহে ইয়াৰ ফুলটো অলপমান কমি থাকে, নহ'লে বহুত ফুলে ইয়াৰ ফুল আমি হিচাপ কৰি শেষ কৰিব নোৱাৰি। চাওকচোন, ওপৰত কিমানকেইটা কলি পৰি আছে, আৰু এই এটাইকেইটা কলি এতিয়া ফুল হ'বলৈ গৈ আছে। মোৰ বাগিচাত আচলতে সঁচাকৈ ক'বলৈ গ'লে উইণ্টাৰৰ যি ব্লুমিং, উইণ্টাৰ ঋতুৰ যি ব্লুমিং দিয়ে মোৰ বাগিচাখনে, সেইখিনি সঁচাকৈ মোহনীয়। ৰাতিপুৱাই দেখি ফুলখিনি দেখি মন জোৰ পৰি যায়। আপোনালোকক মই পিটুনিয়াখিনিৰ কথাটো ক'বই নালাগে। সকলোৱে পিটুনিয়াৰ মই এটা আগতে ব্লগো দিছোঁ। ইয়াতে এই পিটুনিয়াখিনি অলপ আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে মন্তব্যত জনাবচোন। পিটুনিয়া, সকলোফালে পিটুনিয়া, উইণ্টাৰ বুলিলেই পিটুনিয়াৰ চবফালেই। তথাপিতো পিটুনিয়াৰ মাজতে যে বেলেগ ফুলো যে সৌন্দৰ্য বৃদ্ধি কৰে, মই আজি ব্লগটোত সেইটোহে দেখুৱাব বিচাৰিছোঁ। আপোনালোকে মোৰ বাগিচাত দেখি আছে আগতেও ডেনথাছবিলাক, পিটুনিয়াবিলাক।
আৰু মই আজি পিটুনিয়া ডেন্থাছৰ উপৰিও বেলেগ ফুলখিনিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আছে মোৰ বাগিচাত প্ৰায় 40-50টা প্ৰজাতিৰ ফুল ফুলি থাকে, ফুলি থকাকৈ আমি ৰাখিবলৈ চেষ্টা কৰোঁ এনি টাইম, কিন্তু তাৰে একাংশ মই আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পিটুনিয়াৰ কালাৰ অন্তত ইয়াতে 10টামান কালাৰ, 8-10টা কালাৰ আপোনালোকে নিশ্চয় দেখা পাইছে পিটুনিয়াৰো, হয় নহয় বাৰু? গতিকে সেইখিনিকে মই মাজতে দেখুৱালোঁ, আৰু এতিয়া মই আপোনালোকক মোৰ বাগিচাৰ বেলেগখিনি ফুল দেখুৱাম, যিখিনি ফুলেৰে মোৰ বাগিচাৰ সৌন্দৰ্য বেলেগকৈ বৃদ্ধি পাইছে। এইজোপা পয়েনচেটিয়া, আৰু এইখিনি অলপ আগতে দেখুৱাই গৈছিলোঁ, ইম্প্ৰেশ্যনখিনি অভাৰঅল মই দেখুৱাই গৈছোঁ। এইখিনি পিটুনিয়া, এইফালেও আছে এজা, সেইজোপা হ'ল কালাঞ্চু, আৰু বেলেগ এটা প্ৰজাতিৰ কালাঞ্চুৰ ভেৰাইটিছ আছে মোৰ 3-4টা ভেৰাইটিছ আছে। এইফালে সেই আঁতৰত দেখিছে নহয়, এইখিনি ডেন্থাছ, আৰু ডেন্থাছৰ লগে লগে তাৰ কাষতে আছে মোৰ কালাঞ্চু, বেলেগ ভেৰাইটিছ জেৰেনিয়াম, ইম্প্ৰেশ্যন। এই ইম্প্ৰেশ্যনজোপা চাওকচোন, কেনেকুৱা লাগিছে আপোনালোকে মন্তব্যত জনাব। এইটো এটা বেলেগ ইম্প্ৰেশ্যন দেই, এইটো ফুলিবলৈ বাকী আছে, আৰু এইকেইটা ফুলিছে ডাবল ইম্প্ৰেশ্যন। লাগিলে আপোনালোকে ক'ব, ফুলি পচাই দিম। আছে ভেৰাইটিছ আছে, ডাবল ইম্প্ৰেশ্যন মোৰ 4-5টা ভেৰাইটিছ আছে। এইখিনি হ'ল কালাঞ্চু, কাষে কাষে ডাবল ইম্প্ৰেশ্যন। কেনেকুৱা লাগিছে মন্তব্য আগবঢ়াব দেই ৰাইজ। এইটো ডাবল ইম্প্ৰেশ্যন, আৰু এজোপা মই এই কাষতে থকা আন এজোপাত ডাবল ইম্প্ৰেশ্যন দেখুৱাবলৈ বিচাৰিছোঁ। সেইটো ইম্প্ৰেশ্যন। আপোনালোকে যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মই মাজতে আপোনালোকক অনুৰোধ জনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আগলৈ এনেকুৱা ধৰণৰ অসমীয়াত ফুলৰ ভিডিঅ' পাই থাকিবলৈ। এইজোপা ইম্প্ৰেশ্যন চাওক, এইজোপা ডাবল ইম্প্ৰেশ্যন, লাখ লাখ কলি পেলাই আছে। ফুলিছে সেই 1-2টা ফুলিছে, এইটো চাওক 1-2টা ফুলিছে, কিন্তু যদি চোৱা যায় গছজোপাত, মই প্ৰথমতে আপোনালোকে দেখিছে হয়তো, ই লাখ লাখ কলি পেলাই আছে। এতিয়া মই আপোনালোকক ডেন্থাছখিনি অকণমান দেখুৱাইছোঁ, লগতে এইটো কালাঞ্চুজোপা কেনেকুৱা লাগিছে, ভাল লাগিছেনে কালাঞ্চুজোপা? যদি ভাল লাগিছে লাইক এটা দি দিব, হ'বনে ৰাইজ? লাইক এটা আশা কৰিলোঁ আৰু আপোনালোকক কালাঞ্চুজোপা দেখুৱাই। এইবাৰ এইজোপা আঁতৰত এজোপা আছে ইম্প্ৰেশ্যন, এইখিনি হ'ল জেৰেনিয়াম। আগতে জেৰেনিয়ামৰ ভালেকেইটা ব্লগ আপোনালোকক বনালোঁ, ডেন্থাছৰো বনাই দিলোঁ আগতে। ডেন্থাছবিলাক মই কাটিং কৰি কেনেকৈ ৰুইছিলোঁ, আজি আকৌ অকণমান দেখুৱাই দিলোঁ, বেয়া নাপাব আৰু। যদিহে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাথাকিব। এইটো জেৰেনিয়াম, এই জেৰেনিয়ামজোপাৰ পিছতে মই আকৌ আৰু আন ভিডিঅ' লৈ আহিছোঁ, আন ফুলবিলাক যিখিনি মোৰ বাগিচাৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। আৰু আহি আছে এইজোপা ফুল, কেনেকুৱা পাইছে আপোনালোকে মন্তব্য কৰিব দেই এইজোপা। আৰু এইটো হ'ল ভিংকা, হাইব্ৰিড ভিংকা, কেনেকুৱা পাইছে বাৰু? আছে আৰু এটা কালাৰ আছে, আৰু এজোপা মৰিও গ'ল পায় ভিংকা, এইকেইদিন অলপ পাছতে মানুহকেইটা ঘূৰি ফুৰা হ'লতো ইফালে সিফালে। জেৰেনিয়াম কেনেকুৱা পাইছে জনাব। এইজোপা কি বাৰু মনত পৰিলেনে? চিলভিয়া, 3টা ভেৰাইটিছ দেখাই দিলোঁ, দেখিলে 3টা কালাৰ চিলভিয়া মই আপোনালোকক দেখাই দিলোঁ। এইজোপা কেকটাছৰ ফুলটো ডাঙৰ জোপা, আৰু সৰু এজোপা আগতে দেখিছে চাগে, আপোনালোকক দেখুৱাইছিলোঁ আগতে এটা ভিডিঅ'ত। তাৰপৰা এইটো কি হয় আপোনালোকে কওকচোন, এইটো জিনিয়া, আৰু এইটো কি বাবৰি দেখুৱাইছোঁ, অলপ চলপ বাবৰি ওলাইছে, লাহেকৈ ফুল ফুলিছে। এইখিনি ভাল লগা কালাৰ চাওকচোন, এই মৌ পৰি আছে, মৌ কি কৈছে, লগতে এইটো চাওক ডালিয়া ফুলিবলৈ লৈছে দেই, ডালিয়াটোৰ ওচৰতে হেৰি হৈছে, এইকেইজোপা পপি ফুলিছে। ইয়াৰ মই 3টা ভেৰাইটিছ আপোনালোকক দেখুৱাই দিলোঁ, এই দুটা কালাৰ, আৰু এটা দেখুৱাম পপি, এইটো কালাৰ, 3টা কালাৰ কালাঞ্চুৰ লগতে। গতিকে পপিখিনি ফুলি থাকে, ভৰি থাকে সদায়, পপি ফুল বৰ বেছি দিন নাথাকে, কিন্তু ফুলি থাকে। আৰু এইখিনি চাওক আমাৰ ডালিয়াখিনি ফুলিবলৈ লৈছে। এটা কথা মন কৰিব আপোনালোকে, ডালিয়া গছজোপা যিমান গছটো যিমান শকত হ'ব, ফুলটো সিমান ডাঙৰ হ'ব।
আপোনালোকে গাগছজোপা নিহকটীয়া কৰি নাৰাখিব আপোনালোকৰ ঘৰত যদি ডালিয়া আছে ইয়াক সাৰ পানী দিয়ক শকত কৰক গছজোপা তাৰপিছতে ই ফুলিব এইটো জিন্তি আছে মোৰ 4টা প্ৰজাতিৰ জিন্তি আছে এইটো এটা বেলেগ আৰু এটা কথা মন কৰিব আপোনালোকে জিন্তি বছৰৰ 12 মাহে আপোনালোকক ফুল দি থাকিব গতিকে গছজোপা অলপমান লালন পালন কৰিব গোটেই বছৰ 12 মাহে আপুনি ফুল পাই থাকিব এই পাৰ্মানেন্ট গছ আৰু গোটেইখিনি হাঙৰি এই গোটেই ডালিয়া বাবৰি এইখিনি গোটেইখিনি সামৰি অলপমান কেমেৰাটো ঘূৰাই দিছোঁ দেই চাই লওক এইখিনি পিটুনিয়া কালানচু ইম্পেশ্যন আটাইখিনি দেখুৱায় এইটো কালানচুৰ হেৰি বেলেগ ভেৰাইটিজ আৰু ইম্পেশ্যনো তাতে আছে পুতি পেলাইছে ফুলখিনি আচলতে কি হ'ল ইয়াত মোৰ টাবখিনি আপোনালোকে দেখিয়ে নাপাব ফুলৰ পৰা এনেকুৱা ধৰণৰ হৈছে এইজোপা লিলিয়ামৰ লগতে ওচৰত আছে আৰু এটা আপোনালোকে সেইফালে দেখিলেই এজোপা ডাঙৰ এইটো দেখুৱাইছিলোঁ আপোনালোকক ডংকি ষ্টেইল লিলিয়ামৰ লগতে এইজোপা ডংকি ষ্টেইলৰ অলপমান এটা সৰু এটা অলপমান দেখুৱাই দিছোঁ এইটো অলপমান নিহকটীয়া হৈ আছে এইজোপা টেঙেচিৰ দৰে ফুল আৰু এই তলতে চব ভৰি গছ হেৰিটো আছে এইটো এটা ইম্প্ৰেশ্যন বেলেগ এটা প্ৰজাতিৰ প্ৰথমতে আপোনালোক কৈছোঁ মোৰ এইটো একদম জাষ্ট 3 ইঞ্চি নহ'ব 2 ইঞ্চি মান হ'ব গছ তাতে ফুলিছে ইম্প্ৰেশ্যন কেনেকুৱা লাগিছে ডাবল ইম্প্ৰেশ্যন এইটো এটা বেলেগ ভেৰাইটিছ হয় পচাইছোঁ আপোনালোকে যদিহে কৰে লাগিলে কিনি দিব পাৰিব আৰু শ্ৰীমতী বেছি নবছে নাজানো দেই আগতে এনেই মন্তব্য এটা দিলোঁ আৰু মোৰ মাজত কৈ দিলোঁ আৰু এইজোপা কেনেকুৱা লাগিছে ইম্প্ৰেশ্যন লোকেল ইম্প্ৰেশ্যন চাওকচোন এটা সৰু আগ ৰোৱা আছে ইয়াত আৰু গোটেই টাবটো ভৰ্তি এই দুটা একেই টাব ভৰ্তি আৰু গোটেইখিনি ফুল এটা আগ ৰুই ভৰ্তি কৰিব পাৰি আপোনালোকে যদিহে আপোনালোকৰ ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰিব বিচাৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ইম্প্ৰেশ্যন ৰুব পাৰে আৰু ইম্প্ৰেশ্যন বেলেগ প্ৰজাতিও আছে বাকীখিনি মই দেখুৱাই আছোঁ মাজতে এইটোখিনি ক'লোঁ আৰু এতিয়া মোৰ ঘৰটোৰ ফালৰ পৰা যদি মই চাই পঠাওঁ মোৰ ফুলখিনি এনেকুৱা ধৰণৰ হয় ঘৰটোৰ এতিয়া আগতে কি হ'ল ভিতৰত বহি থাকিলে মানুহখিনি দেখা পাইছিলে এতিয়া এই টাবকেইটা দি দিয়াৰ পৰা ওপৰতো মাজতো দি দিয়াৰ কাৰণে মানুহকেইটা বহি থাকিলে দেখিয়ে নাপাওঁ ৰাস্তাত চাবলৈ উঠি ল'বলগীয়া হয় গতিকে মই মাজতে আটাইখিনি ফুল অকণ দেখুৱালোঁ আৰু পিছৰখিনি এটা এটাকৈ মই ফটোৰে দেখুৱাব বিচাৰিছোঁ আপোনালোকে যদি ভাল পায় পুনৰবাৰ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাথাকিব সকলো পূৰা লাইক কমেণ্ট শ্বেয়াৰ আশা কৰি মই মোৰ ভিডিঅ'টোৰ পিছৰ অংশ এটি গানেৰে আগবঢ়াই দিছোঁ দেখিলো বিৰিছ বগাই চিনিলো হাঁহিয়ে পাহিব নৰিয়া পিছলি জানো পৰে জানো নোহোৱাই হাতত কিয় ললা পিছলি জানো পৰে জানো নোহোৱাই পিছলি যায় তাকৈ দিও নেকি খোপাতে পিন্ধাই
যুগমীয়া তুলি যায় খোপাত খালে জালে মৰম যুগমীয়া তুলি যায় ফুল যদি মৰহি যায় তাকৈ মালা গাঁঠি লোৱা এতিয়াই ভাবি ভাঙি দেখিলো বিৰিচ বগাই চিঙিলো হাঁহিয়ে পাহিব নৰিয়া ফুল